So hello students, মই এতিয়া স্টার্ট কৰিব লৈছো জেনাৰেল ম্যাথমেটিক্সৰ probability চ্যাপ্টাৰটো আৰু যেটো কনসেপ্ট তোমালোকক ক্লাস 9 টো আছে ক্লাস 10 টো থাকিব একেখিনি কনসেপ্টে লাগিব ঠিক আছে সো আজি মই ইন্ট্ৰোডাকশনটো দিম probability কি হয় আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে তাৰ ৰিলেটেড এক্সাম ঠিক আছে সো আমি আজি probability টো স্টার্ট কৰো হল ইজি একেবাৰে ইজি চ্যাপ্টাৰ ইমান টান নহয় probability so एकदम नॉर्मल भाषा যদি নরমাল ইংলিশত কবলে যাও what is probability probability is a chance বুলি কব পাৰ probability আৰু এটা word chance ঠিক আছে chance এটা মই প্ৰপাৰ ডেফিনিশনটো দিয়াৰ আগত মই এটা এক্সাম্পল জাস্ট দি লৈছো তোমালোকক একদম কমন এক্সাম্পল সবে probability এক্সাম probability বুজোৱাৰ আগত এটা এক্সাম্পল দিয়ে এটা যদি আমি এক্সপেৰিমেন্ট কৰো एक्सपेरिमेंट এটা যেতিয়া কৰো सपोज মই কয়েন এটা টস কৰিছো ঠিক আছে কয়েন এটা টস কৰাৰ লগে লগে ৰিজাল্ট দুটা পসিবল মানে আইদাৰ হেড ওলাব পাৰে নহলে টেইল পৰিব পাৰে এই দুটা পসিবিলিটি আছে ঠিক আছে হয় হেড পৰিব নহলে টেইল পৰিব মই যদি তোমাক কওঁ যে হেড পৰা চান্স কিমান বা টেইল পৰা চান্স কিমান তুমি কি ক'বা হেড probability what is the probability of getting head what is the probability of getting tail হেড probability তাৰ মানে কি হেড পৰা চান্স কিমান আছে আমি লিখি মানে probability of head probability of head মানে কি head পড়া চান্স কিমান লিখা নাকি probability of head বলি ঠিক আছে ইকুয়াল টু হেড হেড কেটা আছে হেড আছে এটা আউট অফ টোটাল রিজাল্ট কেটা দেখি যায় টোটাল রিজাল্ট আছে দুটা তো 1/2 ঠিক আছে সিমিলারলি probability of যদি টেইল উলিয়াব দিও কিমান হ'ব টেইল আছে এটা টোটাল আছে ইভেন দুটা তাৰ মানে 1/2 হ'ব তাৰ মানে হেড আৰু টেইল পড়াৰ চান্স 50-50 হৈ আছে হেড সমান পড়াৰ চান্স আছে টেইল পড়িব পাৰে মানে এটা থাকে বুঝি পাইছা চাগে সো প্ৰপাৰ ডেফিনিশন কি হ'ব তেতিয়া হ'ল probability of an event P denoted by কি है কেনেকৈ ডিনোট কৰিছো ইয়াত যেনেকৈ ph বা pt বুলি কৈছো যদি ইভেন্টক আমি e বুলি কওঁ তেতিয়া probability of e ৰে ডিনোট কৰিব probability of e ঠিক আছে this is equal to উপৰত আহিব events favorable to e events favorable to e তলত আহিব total number of events this is the theoretical definition of probability উপৰত কি হ'ব favorable conditions বা favorable events ঠিক আছে আৰু তলত আহিব total number of events this is the definition of probability of an event এতিয়া এই বস্তুটো ইয়াত কম্পেয়াৰ কৰিছো ইয়াত এনেকে চলে কোন টান লাগে তোমালোক হয় না এটো জাস্ট एग्जांपल লগত মিলাইছো probability of any event যিকোনো এটা ইভেন্টৰ probability যদি উলিয়াব দিয়ে উপৰত কি হ'ব events favorable to e মানে কি e কেটা হৈছে ইয়াত যেনেকে probability of head উলিয়াব দিছে head কেটা ওলাইছে এটাহে ওলাইছে এখানে উপৰত head যিমানটা ওলাইছে হেড উপৰত আহিব আৰু তলত কি আছে total number of events ইয়াত কেটা দিছে দুটা তো total তো যি যাৰ probability উলিয়াব দিছে হি কেবাৰ আছে ঠিক আছে হেতু উপৰত আহিব আৰু total number of events তলত আহিব this is the definition of probability ঠিক আছে আৰু এটা চাইবা কয়েন এটা টস কৰাৰ পিছতে আৰু সেকেন্ড एग्जांपल আমি ল'ব পাৰো ডাইস মানে লুডুৰ ডাইস কথা কৈছো ঠিক আছে লুডুৰ ডাইসৰ ৰিজাল্টস কি ওলাই লুডুৰ ডাইসত আমি যেটা থ্ৰো কৰো ঠিক আছে ৰিজাল্ট কি ওলাই 1 2 3 4 5 and 6 এইটা ৰিজাল্ট পসিবল হয় মানে তোমাক যদি কও what is the probability of getting 2 for probability কিমান তো 2 প্ৰথমতে সাম favorable event মানে 2 কেবাৰ কৰিছে 2 কেটা দেখিছে এটা আছে তো 1 out of total number of events কেটা দেখিছে সটা the probability of getting 2 is 6 ঠিক আছে তো probability of যদি তেনেকে 2 দিয়ে 1/6 হ'ব কাৰণ 3 এটা আছে total event সটা আছে তোমাক যদি কয় probability of getting an odd number এই কিটা ভিতৰত তো odd number কি 1 3 আৰু 5 আছে তো কেটা আছে odd number favorable condition কেটা আছে তিনটা out of total সটা that is কাটি দিলে 1/2 বুজি পাইছা চাগে এতিয়া হয় না ঠিক আছে ক্লিয়াৰ হৈছে সো ইয়াতে আমি probability এনেকৈ উলিয়াই আৰু ইয়াতে probability বুলি কয় ঠিক আছে হল সো next এতিয়া কথাটো হল মই এতিয়া দুটা एग्जांपल দিলো এটা হল কইন টস কৰিলো এটা হল ডাইস
থ্ৰ কৰিলোঁ ঠিক আছে দুটা এক্সাম্পল দিলোঁ এই দুটা যে এক্সাম্পল দিলোঁ এই দুটাক এটা এটা ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি কয় ৰেণ্ডম এক্সপেৰিমেণ্ট আমি কিবা এটা এক্সপেৰিমেণ্ট কৰিছোঁ এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্টবিলাকক ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি কয় তো ৰেণ্ডম এক্সপেৰিমেণ্ট মানে কি এইটো জানিব লাগিব এক্সপেৰিমেণ্ট মানে আমি গম পাওঁ কিবা এটা পৰীক্ষা কৰিছোঁ কিবা এটা টেষ্ট কৰিছোঁ এক্সপেৰিমেণ্ট মানে আমি গম পাওঁ কিন্তু ৰেণ্ডম ৱৰ্ডটো যে লগাই দিয়া ৰেণ্ডম এক্সপেৰিমেণ্ট মানে কি এইটো আমি পোৱা নাই আজিলৈকে হয় নাই তো চব ৰেণ্ডম এক্সপেৰিমেণ্ট মানে কি সাপোজ কইনটো টছ কৰোঁতে ৰিজাল্ট আমি জানো কি কি ওলাব হেড আৰু টেইলৰ ভিতৰতে ওলাব বেলেগটো ওলাই কইন এটা টছ কৰোঁতেতো এইট ওলাই নাযায় হয় নাই কইন এটা টছ কৰোঁতে হেড আৰু টেইলে ওলাব আমি জানো যে হেড আৰু টেইলৰ ভিতৰত কিবা এটা ওলাব কিন্তু এক্সেক্টলি কি ওলাব আমি নাজানো আমি প্ৰেডিক্টহে কৰিব পাৰোঁ আমি জাষ্ট ভাবিবই পাৰোঁ গেছ কৰিব পাৰোঁ যে হেড ওলাব পাৰে বা টেইল ওলাব পাৰে কিন্তু এক্সেক্টলি কি ওলাব আমি 100% চিয়ৰ কেনেকৈ কৈ দিব নোৱাৰোঁ হয় নাই ঠিক তেনেকৈ ডাইচ এটা যেতিয়া আমি থ্ৰ কৰোঁ কি কি ৰিজাল্ট ওলায় 1 2 3 4 5 and 6 ওলায় আমি জানো ডাইচটো থ্ৰ কৰিলে এইকেইটাৰ ভিতৰতে কিবা এটা ওলাব আমি জানো 1 পৰা 6ৰ ভিতৰতে কিবা এটা ওলাব কিন্তু এক্সেক্টলি কি ওলাব আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ এক্সেক্টলি কি ওলাব আমি নেক্সট মুভটো নেক্সট কি পৰিব 4 পৰিব পাৰে বুলি আমি ভাবিব পাৰোঁ 6 পৰিব পাৰে আশা কৰিব পাৰোঁ ভাবিব পাৰোঁ কিন্তু এক্সেক্টলি কি পৰিব আমি কৈ দিব নোৱাৰোঁ বুজি পাইছা তাৰমানে অভাৰঅল ৰিজাল্টছখিনি আমি গম পাওঁ যে এইখিনিৰ ভিতৰতে হ'ব কিন্তু এক্সেক্টলি কি হ'ব আমি গম নাপাওঁ তেনেকুৱা এক্সপেৰিমেণ্টবিলাকক আমি ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি কওঁ বুজি পাইছা দ'জ এক্সপেৰিমেণ্টছ ইন হুইচ উই ন' দ্য অভাৰঅল আউটকামছ কি কি পৰিব পাৰে সেইখিনি আমি জানো বাট উই কেনট প্ৰেডিক্ট দ্য এক্সুৱেল আউটকাম এক্সুৱেল নেক্সট মুভটো কি হ'ব আমি সেইটো প্ৰেডিক্ট কৰিব নোৱাৰোঁ তাকে আমি ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি কওঁ ঠিক আছে মই ডেফিনিশ্যনটো লিখি দিছোঁ এন এক্সপেৰিমেণ্ট in which we know the overall outcomes but we cannot predict the actual outcome মানে কি ওলাব নেক্সট মুভটো কি ওলাব সেইটো আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ দিছ such an experiment is called random experiment এক্সাম্পল কি হ'ব টছিং অফ এ কইন অৰ থ্ৰয়িং অফ এ ডাইচ ঠিক আছে এইবিলাক হ'ল ৰেণ্ডম এক্সপেৰিমেণ্ট বুজি পাইছা চাগে ডেফিনেশ্যন বৰ এটা দৰকাৰ নপৰে কিন্তু বুজি থোৱাটো ভাল নহ'লে সেইকাৰণে লিখি থ'ব লাগে ঠিক আছে পিছত দৰকাৰ হ'ব পিছত যদি ছায়েন্সত গৈ পেলাই বা আৰ্টছত গৈ তোমালোকে ষ্টেটিষ্টিক্স পঢ়াগে এইবিলাক বস্তু দৰকাৰ হ'ব এইবিলাক লাগিব ঠিক আছে চ' So আমি ৰেণ্ডম এক্সপেৰিমেণ্ট বুজি পালোঁ তাৰপিছত আহিল যে এটা ডাইচ থ্ৰ কৰোঁতে ৰিজাল্ট ওলাইছিল 1 2 3 4 5 and 6 ছটা ৰিজাল্ট ওলাইছিল এই ৰিজাল্টবিলাকক আমি ইভেণ্টছ বুলি কওঁ ইভেণ্টছ তো ইভেণ্টছ মানে কি হয় তেতিয়াহ'লে এটা ৰেণ্ডম এক্সপেৰিমেণ্ট কৰিলে যিখিনি ৰিজাল্টছ ওলায় সেই ৰিজাল্টছখিনিকে আমি ইভেণ্টছ বুলি কওঁ প্ৰবেবিলিটি তো দ্য আউটকামছ অফ এ ৰেণ্ডম এক্সপেৰিমেণ্ট আৰ ন'ন এজ ইভেণ্ট তো ইভেণ্ট বুলি ক'লে ডাইচৰ ক্ষেত্ৰত ইভেণ্টছ বুলি ক'লে 1 পৰা 6 লৈকে হয় কইন টছৰ ক্ষেত্ৰত ইভেণ্টছ বুলি ক'লে হেড বা টেইল হ'ব তেনেকুৱা কথা ঠিক আছে বুজি পাইছা চাগে হয় চ' ইভেণ্টছ মানে ডেফিনেশ্যন নালাগে ইভেণ্টছ মানে ৰিজাল্টছখিনিক আমি ইভেণ্টছ বুলি কওঁ ঠিক আছে এতিয়া দৰকাৰী কথাটো হ'ল ইকুৱেলি লাইকলি ইভেণ্টছ কাক equally likely events কাক so এটা লৈছো মই ডাইচৰ এক্সাম্পল লৈছো probability of 1 কি হ'ব probability of 1 কি হ'ব 1 per probability 1/6 হ'ব হয় না probability of 2 কি হ'ব 1/6 হ'ব probability of 3 কি হ'ব 1/6 হ'ব probability of 4 কি হ'ব 1/6 হ'ব probability of 5 কি হ'ব 1/6 হ'ব probability of 6 কি হ'ব 1/6 হ'ব গোটেইটা probability 1/6 হ'ব হয় না তো গোটেইটা probability সমান ওলাইছে লিখিছানে এনেকুৱা এটা এক্সপেৰিমেণ্ট যাৰ ইভেণ্টবিলাকৰ গোটেই probability সমান ওলাই গৈছে তেনেকুৱা ইভেণ্টছবিলাকক আমি ইকুৱেলি লাইকলি বুলি কওঁ ইকুৱেলি লাইকলি মানে সমান সমান চান্স আছে পৰাৰ 2 পৰাৰ চান্স যিমান 5 পৰাৰ চান্স একেটাই দুটো ডাইচৰ ক্ষেত্ৰত বুজি পাইছা চাগে চ' ইকুৱেলি লাইকলি ইভেণ্ট বুলি কেতিয়া ক'ম যেতিয়া তাহাঁতৰ probabilityটো সমান
তেতিয়া আমি ইকুৱেলি লাইকলি টু ইভেন্টস আৰ কল্ড ইকুৱেলি লাইকলি বা টু অৰ মোৰ ইভেন্টস আৰ সেড টু বি ইকুৱেলি লাইকলি ইফ देयर प्रोबेबिलिटीज आर इक्वल हे কথাটো ঠিক আছে তাহাতৰ যদি प्रोबेबिलिटी সমান হয় তাহাতক আমি ইকুৱেলি লাইকলি ইভেন্টস বুলি কওঁ আদাৰৱাইজ নট ইকুৱেলি লাইকলি যদি সমান নহয় प्रोबेबिलिटी বুলে সবৰে বেলেগ বেলেগ ওলাইছে তেতিয়া তাহাতক কি বুলি কম নট ইকুৱেলি লাইকলি ইভেন্টস ঠিক আছে ক্লিয়াৰ আছে এনেকৈ পাতি থৈলে ডেফিনিশ্যন আমাক লিখমান বৰ এটা দৰকাৰ নপৰে এনেকৈ লিখিবলৈ বুজি পাই যাব ঠিক আছে তাৰপিছত আহিছো আৰু কি আছে তোমালোকক বুজাবলৈ so suppose etu hari logo heading logo complement of an event eta event or complement ka ঠিক আছে complement of an event এটা so suppose my example same লৈছো probability of by এটা coin toss board result ওলাই head আৰু tail ওলাই ঠিক আছে তোমাক যদি মই কওঁ what is the probability of getting head for probability কিমান head for probability কিমান 1/2 হৈ আছে মানে head for probability 1/2 হৈ আছে তোমাক যদি উল্টাকে হলো head নপৰা probability কিমান what is the probability of not getting head এটো লিখা নাই probability of head ওপৰত বাৰ এটা so এই দুটা আমি কমপ্লিমেন্ট অফ এন ইভেন্ট বুলি কওঁ উল্টাটো বুলি কওঁ তাৰমানে হেড পৰা probability যদি হাফ হয় হেড নপৰা probability যদি উলিয়াব দিয়ে হেড নপৰা probability টো আমি probability of h bar বুলি লিখো ঠিক আছে আৰু কোনতে ইয়াক কোনতে probability of getting head বুলি কওঁ ইয়াক কোনতে কি বুলি কওঁ কোনতে probability of not getting head probability of not getting head বুলি কওঁ ঠিক আছে ইয়াক probability of getting head বুলি কওঁ ইয়াক probability of not getting head বুলি কওঁ this is equal to ইয়াৰ এটা ফুল ফৰ্মুলা আছে ফৰ্মুলাটো কোড পাইছে হেতু মই বুজাই দিম তোমালোকক ঠিক আছে প্ৰথমতে ফৰ্মুলাটো মই লিখি লৈছো probability of not getting head equal কি হয় জানানে 1 minus probability of getting head head পৰা probability যিমান আছিল তাক আমি 1 ৰ পৰা যদি মাইনাস কৰি দিও সদায় 1 ৰ পৰা মাইনাস কৰিম 1 ৰ পৰা যদি মাইনাস কৰি দিও তেতিয়া আমি head নপৰা probability পাম ঠিক আছে কৰিছো this is equal to 1 minus probability of head কিমান 1/2 আছে তো ইয়াত 1/2 পাতিলো LCM হৈ যাব 2 এটো ইয়াত 2 হৈ যাব 2 minus 1 মানে 1/2 হৈ আছে তাৰ মানে কি probability of head নপৰা মানে কি tail পৰা ultimately head পৰা chance 1/2 probability of head নপৰা মানে কি tail পৰা ultimately তো tail পৰা chance কিমান tail পৰা probability 1/2 নহয় জানো তো হেতে ওলাই যায় ultimately so আমাক যদি কিবা এটা ইভেন্ট নোহোৱাৰ probability উলিয়াব দিয়ে what is the probability of not getting an event তো আমি কি কৰিব লাগে যেটো probability আছিল তাক 1 ৰ পৰা মাইনাস কৰি দিও so এটা ফৰ্মুলা probability of complement of an event is equal to 1 minus probability of that event ঠিক আছে এটা এনেকৈ পাতিছো ইয়াৰ পৰা এটা হৰুকে আৰু এটা ফৰ্মুলা নিচিনাকৈ ওলাই যাব বস্তু নহয় probability of h bar equal to 1 minus probability of h মই যদি এই টাৰ্মটো এফালে লৈ আনো এটা প্লাস হৈ যাব তো probability of h plus probability of h bar this is equal to এফালে 1 এটা কথা মানে এটা ফৰ্মুলা নিচিনা মই লিখিম তাৰ মানে কিবা এটা বস্তু probability হোৱাটো আৰু কিবা এটা বস্তু probability নোহোৱাটো এই বস্তুটোৰে নোহোৱাটো দুইটাৰ সামটো হয় 1 probability of an event happening plus probability of the event not happening হোৱাটো আৰু নোহোৱাটো মিলি পেলাই সদায় 1 এ হ'ব তাতকে ডাঙৰ নহয় ঠিক আছে এটা এনেকৈ পাতিছো তাৰপিছত মই তো ডাইসৰ ক্ষেত্ৰত ওলাইছো ডাইসৰ এক্সাম্পলটো ডাইস এটা থ্ৰো কৰিলে কি ওলাইছিল আমাৰ 1 2 3 4 5 and 6 ওলাইছে হয় গোটেইটা probability সমানে আছে গোটেইটা 1/6 এ ওলাইছিল মন আছে তো কি হৈছিল কথাটো probability of 1 1/6 হৈছিল probability of 2 1/6 এ হৈছিল probability of 3 1/6 এ হৈছিল probability of 4 1/6 এ হৈছিল probability of 5 1/6 ওলাইছে probability of 6 to 1/6 ওলাইছে ইকুয়ালি লাইকলি ইভেন্টস আছিল এতিয়া মই যদি গোটেইটা probability প্লাস কৰো probability of 1 plus probability of 2 plus probability of 3 plus probability of 4 plus probability of 5 plus probability of 6 যদি মই প্লাস কৰি দিও কি হ'ব probability of 1 কিমান 1/6 plus 1/6 গোটেইটা 1/6 এ হয় plus 1/6
এইটো 1/6 এইটো এটা 1/6 তাৰমানে কি এলচিএম কি হ'ব গোটেইটা 6 হ'ব ওপৰত গোটেইটা প্লাস হ'ব 1 + 1 + কটা 1 প্লাস কৰি কিমান হ'ব 6 হৈ যাব 6/6 6/6 মানে কিমান 1 মই কি কৰিছো ইয়াত এটা এক্সপেৰিমেন্টৰ যিখিনি ইভেন্টছ আছিল গোটেইটা প্ৰবাবিলিটিটো প্লাস কৰি দিছো প্লাস কৰি পেলাই আনসাৰ কিমান পালো 1 পালো তাৰপৰা আমি কি বুজি পালো যে the sum of all probabilities of an experiment is always equal to 1 এটা এক্সপেৰিমেন্টৰ গোটেই ইভেন্টছ খিনিৰ যদি সাম উলিয়াই ন probability সাম উলিয়াই ন সদায় আনসাৰটো 1 এ ওলাব 1 তকৈ ডাঙৰ নোলায় ঠিক আছে কইন টছটো চাই হয় নহয় এইটো কথা যদি এটা কইন টছ কৰো ৰিজাল্ট কি ওলাইছে হেড আৰু টেইল ওলাইছে probability of head কিমান probability of head equal to half probability of tail কিমান probability of tail half হৈছে দুইটা প্লাস কৰা probability of head plus probability of tail কি পাম probability of head মানে half plus half এনেকুৱা হৈ আছে half plus half হৈ আছে হয় এটো ইয়াত শো কৰা নাই চাগে ইফালে কৰিছো ঠিক আছে probability of head মানে কি half হয় probability of tail মানে half হয় না এলচিএম কি হ'ব দুইটাতে 2 হৈ যাব ওপৰত 1 + 1 2 2/2 মানে কিমান 1 তাৰ মানে কি বুজি পালা যে যিকোনো এক্সপেৰিমেন্ট পৃথিৱীত থকা যিকোনো এক্সপেৰিমেন্ট এটা লৈ লোৱা তাৰ আটাইকেইটা ৰিজাল্ট লম সেই আটাইকেইটা ৰিজাল্টৰ প্ৰবাবিলিটি যদি আমি প্লাস কৰিম সদায় ইকুৱেল টু 1 হৈ যাব 1 তকৈ ডাঙৰ হ'ব নোৱাৰে তো আমি ইয়াৰ পৰা এটা লাইন এটা কৰিছো হেতু তোমালোকৰ এক্সাৰসাইজটো আছে 1 মাৰ্কৰ কাৰণে আহি থাকে পৰীক্ষা ফিলিং দা ব্ল্যাঙ্কস হিচাপে আছে sum of all probabilities of an experiment is always equal to 1 sum of all probabilities of an event is always equal to 1 1 of কেতিয়াও ডাঙৰ হৈ নাযায় ঠিক আছে তো গোটেইখিনি probability প্লাস কৰি গোটেইখিনি মই বলে কইন ডাইস এটাৰ ক্ষেত্ৰত 1 পৰা 6 লৈকে 1 পৰা 5 লৈকে ললে নহব যিকিটা আছে গোটেইকিটা probability লব তেতিয়াহে 1 হ'ব আদাৰৱাইজ নহলে ঠিক আছে সো ইয়াৰ পৰা এটা কথা আমি গম পাম এতিয়া কি গম পাম জানো না জাস্ট মই লিখি লৈছো প্ৰথমতে probability of e যিকোনো ইভেন্ট এটা probability of e is greater than or equal to 0 less than or equal to 1 এটো ফিল ইন দা ব্ল্যাঙ্কস হিচাপে আহে ইয়াৰ পৰা কি বুজি পালা তোমালোকে যে যিকোনো ইভেন্ট এটাৰ probability যদি উলিয়াব দিয়ে এটো সদায় 0 বা তাতছে ডাঙৰ ওলাব 1 বা তাতছে সৰু ওলাব 0 আৰু 1 ৰ মাজতে থাকে 0 হ'ব পাৰে 1 হ'ব পাৰে তাহাতৰ মাজৰ কি হ'ব পাৰে 0.1 0.2 0.7 0.8 0.99 হেবিলাক হ'ব পাৰে কিন্তু 1 লৈকে যাব 1 তকৈ ডাঙৰ হৈ যাব 1.2 1.3 2 3 এইবিলাক probability ইম্পসিবল হ'ব নোৱাৰে তাকো হ'বই নোৱাৰে ঠিক তেনেকৈ 0 তকৈ সৰু হৈ যাব নেগেটিভ হ'ব নোৱাৰে তোমাক যদি কয় probability of e equal to -0.7 এটো নেগেটিভ হৈ গ'ল মানে 0 তকৈ সৰু this is not possible এটো পসিবল নহয় probability এটো অলপ হয় ঠিক তেনেকৈ probability of যেনিবা m বুলি ক'লে 1.7 1.7 1.8 এটো probability হ'ব নোৱাৰে কিয় কাৰণ এটো 1 তকৈ ডাঙৰ হ'ব তো probability যিকোনো ইভেন্ট এটা পৃথিৱীত যি ইভেন্ট ন সদায় 1 তকৈ সৰু হ'ব লাগিব 0 তকৈ ডাঙৰ হ'ব লাগিব বা 1 হ'ব পাৰে 0 হ'ব পাৰে বুজি পালা চাগে হয় না তাৰপিছত এখিনি ৰিলেটেড বস্তু এখানে একেলগে দেখাই আছো তাৰপিছত সাপোজ মই আকৌ ডাইসটো পঠাই লৈছো 1 2 3 4 5 and 6 4 ডাইস হয় না তোমাক যদি কওঁ what is the probability of getting 7 এটা ডাইস থ্রো কৰিছো লুডুৰ ডাইস এটা থ্রো কৰিছো তোমাক কওঁ 7 পৰা probability কিমান 7 পৰে জানো 7 তো নাই ইয়াত 7 আছে জানো 7 তো কেতিয়াও নপৰে হয় না 7 নাই তাত পৰে গ'ল তো 7 পৰা পসিবিলিটি নাই হয় না তেতিয়া probability of 7 কি হ'ব 0 হৈ যাব কাৰণ 7 নাই এটা পসিবল নহয় তো এনেকুৱা এটা ইভেন্ট যাৰ probability টো 0 হৈ যায় সেই ইভেন্টক আমি ইম্পসিবল ইভেন্ট বুলি কওঁ বুজি পালা তো 7 কি আছে ইম্পসিবল কাৰণ ওলাব নোৱাৰে নহয় হয় না সো ইফ probability is 0 such an event is called কি বুলি কম impossible event বুলি কম such an event is called impossible event যেতিয়া probability 0 হৈ যায় তাক আমি impossible event বুলি কওঁ ঠিক আছে নোট ডাউন কৰি যাব দেই বলি দৰকাৰ তাৰপিছত মই যদি তোমালোকক কওঁ probability of getting
number less than 7, probability of getting a natural number less than 7 equal to q. Yeah, এটা same experiment লুডুৰ ডাইস এটা থ্ৰো কৰিছো আমাক কি কৈছে probability উলিয়াব লাগে কাৰ উলিয়াব লাগে a natural number less than 7 অতকৈ সৰু natural number কোৱা কেটা কিমান আছে 7 অতকৈ সৰু natural number কোন কিটা আছে গোটেই কিটা আছে 7 অতকৈ সৰু হয় গোটেই কিটা হয় না কেটা আছে 6টা আছে তো 6 out of total 6টা 6 by 6 মানে কিমান 1 বুজি পালা সো এনেকুৱা ইভেন্ট বিলাকক যাৰ probability 1 হয় তেনেকুৱা ইভেন্ট বিলাকক আমি probability sure ইভেন্ট বুলি কওঁ sure কাৰণ হ'ব গোটেই কিটা 7 অতকৈ সৰু sure হৈ আছে 7 অতকৈ সৰু গোটেই কিটা 7 অতকৈ ডাঙৰ নাই 7 নাই হয় না সো এনেকুৱা ইভেন্ট বিলাকক যাৰ probability মানে 1 হয় তাকক আমি কি বুলি কওঁ sure ইভেন্ট সো if probability is 1 such an event is called কি বুলি কয় sure event বুলি তো দুটা কথা আমি গম পালো যদি probability 0 হয় সবতকৈ সৰু ভ্যালু এটা হ'ব পাৰে probability 0 0তকৈ সৰুটো হ'বই পাৰে মিনিমাম ভ্যালু অফ probability অলৱেজ 0 হয় না তো probability যদি 0 হয় তাক আমি impossible event বুলি কওঁ আৰু probability যদি 1 হয় maximum সবতকৈ maximum ভ্যালু 1 এ ল'ব পাৰে probability ঠিক আছে probability যদি 1 হয় তাক আমি sure event বুলি কওঁ ঠিক আছে এই দুটা কথা পৰীক্ষাত লাগে হল এনেকৈ পাতিছো এতিয়া যিখিনি দৰকাৰ কোৰ্সত তোমালোকক যিখিনি দৰকাৰ অলমোস্ট হৈ গৈছে এতিয়া মই একদম বেসিক বুলি নহয় কাৰ্ডছ তোমালোকে কাৰ্ডছ গম পাইছা নে টাস্কপাত বুলি কয় যে অসমীয়া কাৰ্ডছৰ কনসেপ্টটো দি দিছো কাৰণ কাৰ্ডছ ৰিলেটেড কোৱেশ্চন এক্সামত আহি আছে প্ৰায় এক্সামত আহি থাকে আৰু কাৰ্ডছখিনি জানাটো ভাল মই এইটো কোৱা নাই জুৱা খেলিবলৈ কোৱা নাই তোমালোকক ক'ৰবাত গৈ পেলাই পইচা লগাই পেলাই জুৱা খেলিব কোৱা নাই কিন্তু কাৰ্ডছৰ কনসেপ্টটো দৰকাৰ হয় তোমালোকক probability কোৱেশ্চন আহে কাৰ্ডছ ৰিলেটেড কোৱেশ্চন ঠিক আছে আৰু অকল ক্লাস 9 10 বুলিয়ে নহয় পিছতটো দৰকাৰ ফাৰ্স্ট ইয়াৰ দৰকাৰ হ'ব সেকেন্ড ইয়াৰ দৰকাৰ হ'ব যদি স্ট্যাটিস্টিক্স পঢ়ি থাকা পিছত স্ট্যাটিস্টিক্স সাবজেক্ট হিচাপে লোৱা কাৰ্ডছৰ কনসেপ্ট দৰকাৰ হয় ঠিক আছে সো আমি কাৰ্ডছৰ বিষয়ে গম পাওঁ আজি হল সো কাৰ্ডছ দেখিছা কাৰ্ডছ এনেকুৱা পেকেটত আহে কাৰ্ডছ বিলাক হয় না টোটাল কাৰ্ডছ এটা পেকেটত কিমান থাকে জানো না টোটাল কাৰ্ডছ থাকে 52 খন টোটাল কাৰ্ডছ কিমান থাকে 52 খন কাৰ্ডছ ঠিক আছে এই 52 খন কাৰ্ডছক চাৰিটা ইকুৱেল পাৰ্টত ভাগ কৰি দিয়া হয় চাৰিটা ইকুৱেল পাৰ্টত ভাগ কৰি দিয়া 1 2 3 and 4 চাৰিটা ইকুৱেল পাৰ্টত ভাগ কৰি দিয়া হয় সেই চাৰিটাকে ইকুৱেল সমানকে ভাগ কৰিলে এটা পাৰ্টত 13 খন দিব 13 and 13 13 তো 13 4 जा 52 হয় ঠিক আছে তাৰ পিছত এই 13 বিলাক যে ভাগ কৰিলে ইহঁতৰ নাম আছে ঠিক আছে ইহঁতৰ নাম আছে 13 খনক কোৱা হয় স্পেড 13 খনক কোৱা হয় ক্লাব 13 খনক কোৱা হয় হাৰ্ট আৰু 13 খনক কোৱা হয় ডায়মণ্ড তাৰ মানে 13 খন স্পেড আছে 13 খন ক্লাব আছে 13 খন হাৰ্ট আছে 13 খন ডায়মণ্ড আছে তোমাক যদি কয় হোৱাট ইজ দ্য probability of getting a spade পোৱাৰ probability কিমান স্পেড কেইখন আছে স্পেড আছে 13 খন so 13 divided by total number of cards কিমান আছে 52 13 by 52 কাটি দিলে 1 by 4 বুজি পালা তো ইয়াৰ পৰা এনেকৈ তেনেকৈ গোটেইকেইটাৰ probability 1 by 4 হ'ব probability of diamond 1 by 4 probability of heart 1 by 4 probability of club 1 by 4 ইয়ালৈকে বুজি পালা চাগে হয় না তাৰ পিছত প্ৰতিটোৰে 2 পৰা 10 লৈকে নাম্বাৰছ থাকে 2 to 10 নাম্বাৰছ থাকে 2 to 10 তাৰ মানে কি 2 নম্বৰ কাৰ্ড এখন থাকিব 3 নম্বৰ কাৰ্ড তেনেকৈ 10 নম্বৰলৈকে কাৰ্ড থাকে 1 নম্বৰ কাৰ্ড নহয় ঠিক আছে তো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ তেনেকৈ 10 নম্বৰলৈকে তেনেকৈ স্পেড থাকিব তেনেকুৱা ক্লাবৰ 2 পৰা 10 লৈকে নাম্বাৰিং থকা কাৰ্ড থাকিব হাৰ্টৰ 2 পৰা 10 ডায়মণ্ডৰ 2 পৰা 10 লৈকে তেনেকৈ নাম্বাৰিং থকা কাৰ্ড থাকে ঠিক আছে তো 2 পৰা 10 লৈকে কেইখন কাৰ্ড সোমাই আছে 2 3 4 5 এনেকৈ যদি কাউণ্ট কৰা 9 খন কাৰ্ড সোমাই আছে up to from 2 to 10 there are 9 cards total আছে 13 খন 9 খন ইয়াতে সোমাই আছে হয় না থাকি গল 4 খন এক্সট্ৰা এই 4 খন স্পেশাল কাৰ্ড কি হয় এই 4 খনত এটা কিং থাকে 1 কিং ঠিক আছে 1 কুইন থাকে 1 জোকাৰ বা জেক বুলি কয় ঠিক আছে 1 জোকাৰ আৰু 1 এস এ মানে এ লিখা কাৰ্ড হয় তো
এই চাৰিখন স্পেচিয়েল কাৰ্ড ঠিক আছে চাৰিখন ইয়াত 9খন আছে নাম্বাৰিং কাৰ্ড 9খন আছে আৰু চাৰিখন স্পেচিয়েল কাৰ্ড মিলি টোটাল 13খন ঠিক তেনেকৈ প্ৰতিটোৰে একেটাই বস্তু এটা কিং থাকিব এজনী কুইন থাকিব এটা জেক বা জোকাৰ থাকিব আৰু এটা এচ থাকিব এনেকুৱা হ'ব ঠিক তেনেকৈ হাৰ্টৰ লৈকে 1 কিং 1 কুইন 1 জোকাৰ 1 এচ ঠিক আছে ইয়াৰ সিমিলাৰলি ডায়মণ্ডৰ লৈকে 1 কিং 1 কুইন 1 জোকাৰ 1 এচ হল বুজি পালা সো টোটাল নাম্বার অফ কিং কেটা হবে দিয়া হবে ইয়াৰ এটা সবৰে এটা কিং থাকে তাৰ মানে চাৰিটা কিং হ'ব তো তোমাক যদি বুঝা what is the probability of getting king probability of getting a king equal to king আছে চাৰিটা divided by 52 কাটি দিলে 1/13 similarly probability of queen যদি হয় 4/13 হ'ব probability of joker বুলি যদি কয় joker চাৰিটা আছে টোটাল মিলাই পেলাই সবৰে এটা থাকে তো 1/13 হ'ব কথা থাকে আৰু probability of getting an ace card এই a নামৰ কাৰ্ড ন ace card বুলি কয় ACES তাৰ নম্বৰিং তেনেকে কাৰ্ডখন এনেকে থাকিব সিম্বল থাকিব তাৰ ইয়াত a লিখা থাকে এস বুলি কয় এখনো এস বুলি কয় ঠিক আছে এস কাৰ্ড তো এস কাৰ্ডও চাৰিখন আছে তোমালোকৰ ঠিক আছে বুজি পাইছা চাগে হয় না সো এখিনি ওভাৰঅল বস্তুখিনি 13খন স্পেড 13খন ক্লাব 13খন হাৰ্ট 13খন ডায়মণ্ড সবৰে কোনটা তেনেলৈকে নম্বৰ থাকে আৰু চাৰিখন স্পেচিয়েল কাৰ্ড এটা কিং থাকিব এজনী কুইন থাকিব এটা জোকাৰ থাকিব আৰু এখন এস নামৰ কাৰ্ড থাকে ঠিক আছে সো এই হ'ল কথাটো তাৰ পিছত আৰু একদম বড় কথা এটা এই গুটে 52 খন কাৰ্ডক সমানে দুটা পাৰ্টত ভাগ কৰি দিয়া হয় ইকুয়ালি দুটা পাৰ্টত ঠিক আছে ভাগ কৰিলে কি হ'ব 26 খন 26 খন 26 প্লাস 26 52 হৈ যাব 26 খন ব্ল্যাক কালাৰ হয় ব্ল্যাক কালাৰ থাকে 26 খন ৰেড কালাৰ আপুনি কি বুজিব তো ব্ল্যাক কালাৰ 26 খন কাৰ্ড থাকে ৰেড কালাৰ সমান ভাগ হৈ যায় তোমাক যদি এটা কয় what is the probability of getting king তো 4/52 হ'ব কিন্তু what is the probability of a king of black color black color king কেটা আছে black color এই পোরশন king কেটা আছে দুটাই থাকিব হয়নে তো probability of যদি আমাক কয় black king bk black king কি হ'ব 2 out of 50 বুজি পাইছা তেনেকে চাই লব যদি কোৱেশ্চনটো অকল কিং বুলি কৈছে চাৰিটা কিং থাকিব যদি কোৱেশ্চনটো ব্ল্যাক বা ৰেড কিং বুলি কয় হাফ হৈ যাব দুটা দুটা মানে কথা বুজি পাইছা চাগে হয়নে সো এইটো আছে কাৰ্ডৰ কনসেপ্টটো ইয়াৰ পৰা পৰীক্ষাত আহি থাকে ঠিক আছে তো এইখিনি ভালকে নোট ডাউন কৰিবলৈ তোমালোকে এবাৰ চাই দিব মনত থাকিব মই ক'বাত কাৰোবাৰ লগত খেলিব দৰকাৰ নাই কৰিবলৈ জুৱা খেলিব দৰকাৰ নাই এনেকৈ এইখিনি বস্তু জানি থলে হ'ব কোৱেশ্চন আহি থাকে ইয়াৰ ঠিক আছে সো probability মানে কনসেপ্টখিনি মানে এক্সাৰসাইজখিনি একেবাৰে ইজি তোমালোকে ট্ৰাই নিজে কৰিব পাৰিবা এইখিনি বুজি পোৱা লাগে ঠিক আছে কিবা যদি ডাউট থাকে মোক জনাবা ঠিক আছে তো আজি ইয়াতে এৰিছোঁ